এই মুহূৰ্তত জনাই আছো এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ ৰাতি পুৱাৰে পৰা 8 বজাৰ পৰা যেহেতু নিৰ্বাচনৰ ফলাফল ঘোষণা ধাৰাবাহিকভাৱে আৰম্ভ হৈছে আৰু মাত্ৰ এটা ভোটেই জীৱন খলনি কৰি পেলাইছে এগৰাকী প্ৰাৰ্থীৰ মাত্ৰ এটা ভোটে ৰাজনীতি উলটপালট কৰি দিব পাৰে নেকি হিয়া প্ৰমাণ হৈছে আমি জনাই আছো এটা বিশেষ খবৰ মাত্ৰ এটা ভোটেই কপাল ফুলিছে খুৰশিদ আলমৰ এইগৰাকীলৈ আপোনালোকে ভালদৰে মন কৰক মাত্ৰ এটা ভোটেই জীৱন খলনি কৰি পেলাইছে খুৰশিদ আলমৰ জনাই আছো ডাঙৰ খবৰ এটা ভোটৰ বাবে খুৰশিদ আলম হৈ পৰিল জনপ্ৰতিনিধি এগৰাকী ভোটাৰৰ পৰা জনপ্ৰতিনিধি হৈ পৰিছে খুৰশিদ আলম এটা ভোটত জয়লাভ কৰিছে কংগ্ৰেছৰ প্ৰাৰ্থী এগৰাকী খুৰশিদ আলম এটা ভোটে ৰাজনীতি উলট পালট কৰি দিব পাৰে খিয়া যেন প্ৰমাণ হৈছে মাত্ৰ এটা ভোটৰ মূল্য কিমান খিয়া এতিয়া প্ৰমাণ হৈছে এগৰাকী ভোটাৰৰ পৰা জনপ্ৰতিনিধি হৈ পৰিছে খুৰশিদ আলম এটা ভোটৰ মূল্য মই আজিয়েই অনুভৱ কৰিছো বুলি মন্তব্য কৰিছে জয়লাভ কৰিয়েই এই মন্তব্য কৰিছে এগৰাকী খুৰশিদ আলমে ৰাইজৰ হৈ কাম কৰাৰ প্ৰবল হেঁপাহ যুৱকজনৰ খুনাৰী গাঁও পঞ্চায়তৰ 7 নম্বৰ ৱাৰ্ডত জয়লাভ কৰিছে খুৰশিদ আলমে ইফালে আজমলৰ এআইইউডিএফৰ বৃহৎ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে ধুবুৰী দৰঙত চমক দেখুৱাইছে এবাৰ এআইইউডিএফে বিজেপি কংগ্ৰেছক পিছ পেলাই আগুৱাইছে এবাৰ এআইইউডিএফ দৰঙত বহুদিয়া জিলা পৰিষদত অগ্ৰগতি এবাৰ এআইইউডিএফৰ চাম্পিলা জিলা পৰিষদত এআইইউডিএফ প্ৰাৰ্থী নাফিসা হুসেইনৰ অগ্ৰগতি দেখিবলৈ পোৱা গৈছে ধুবুৰীতো দুটা জিলা পৰিষদত আগবাঢ়িছে এবাৰ এআইইউডিএফ ধুবুৰীতো দুটা জিলা পৰিষদত আগবাঢ়িছে এআইইউডিএফ আৰু চলাকুৰা আৰু কাছপাৰা জিলা পৰিষদত অগ্ৰগতি এবাৰ এআইইউডিএফৰ